নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী কাইলৈ নতুনকৈ মন্ত্ৰীৰ শপত গ্ৰহণ কৰিব 12 জন বিধায়কে নপুৰণিৰ সংমিশ্ৰণেৰে কেন্দ্ৰীয় নেতৃত্বৰ সিলমোহৰৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মন্ত্ৰীৰ তালিকা উত্তৰ অসমৰ পৰা মন্ত্ৰীসভাত স্থান পালে ডক্টৰ ৰণোজ পেগু অশোক সিংহালে উজনি অসমৰ পৰা মন্ত্ৰীত্ব লাভ কৰিছে বিমল বৰা সুশান্ত বৰগোহাঁই মধ্য অসমৰ পৰা মন্ত্ৰীসভাত স্থান পালে পীযুষ হাজৰিকা আৰু অগপৰ কেশৱ মহন্তই প্ৰথমবাৰ বিধায়িকা হৈ মন্ত্ৰীত্বৰ সোৱাদ ল'ব মঙ্গলদৈ সমষ্টিৰ নীলিমা দেৱীয়ে নামনি অসমৰ পৰা মন্ত্ৰীসভাত স্থান পালে জয়ন্তমল্ল বৰুৱা অশ্বিনী ৰায় চৰকাৰ আৰু বিশ্বজিৎ দৈমাৰীয়ে বৰাকৰ পৰা মন্ত্ৰীত্ব লাভ কৰিলে কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত আমাকো মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে বিগত মন্ত্ৰীসভাটো কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিলে আৰু অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব প্ৰদান কৰিছিলে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কৰিবৰ কাৰণে আপ্ৰাণ প্ৰয়াস প্ৰচেষ্টা আমি অব্যাহত ৰাখিছিলোঁ আৰু দ্বিতীয়টো কাৰ্যকালতো তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিছে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্বই প্ৰদান নকৰক সেই দায়িত্ব অতি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে ৰাইজৰ সেৱাৰ বাবে আমাৰ সকলো দিন সকলো সময় সকলো ক্ষণ আমি উৎসৰ্গিত কৰিম নামটো শুনি ভালে লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জনালোঁ যে তেখেতে আকৌ এবাৰ নিজৰ টীমত মোক স্থান দিছে আৰু মই ভাবোঁ যে অহা 5 বছৰ ৰাইজে হিয়া উজাৰি যিটো আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টী আৰু NDAক দিছে আৰু আমি যিখিনি সংকল্প লৈছিলোঁ ৰাইজৰ সন্মুখত এই সংকল্পবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত হ'ব লাগে তাৰ বাবে আমি কাম কৰিম এই মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ লগত যোনজনে নাথাকক কিয় কাম কৰিব নোৱাৰিলে দিগদাৰি আছে তেখেতে নিজেও নোখোৱে আনকো খুব নিদিয়ে সেইকাৰণে এই মন্ত্ৰীসভাত থকা প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰিব লাগিব কষ্ট কৰিব লাগিব টাৰ্গেটবোৰ সম্পূৰ্ণ কৰিব লাগিব উইকলি ৰিপৰ্ট মান্থলি ৰিপৰ্ট ফৰ্টনাইটলি ৰিপৰ্ট কোৱাৰ্টাৰলি ৰিপৰ্ট আৰু বিভাগটোত যে পৰিৱৰ্তন হৈছে প্ৰত্যেকজন মন্ত্ৰীয়ে নিজৰ নিজৰ বিভাগত দেখুৱাব লাগিব আৰু তাৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া কয় যে অসমৰ ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম থাকিব লাগিব তাত
অসমৰ প্ৰত্যেকটো বিভাগ 5টা শ্ৰেষ্ঠ বিভাগৰ ভিতৰত হ'ব লাগিব, ৰাজ্যৰ বিভাগবোৰৰ ভিতৰত। তেতিয়াই অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ বিভাগত যাব। চ' এই 5 বছৰ অসমৰ ইতিহাসত এক স্বৰ্ণিম কাল হ'ব। আৰু এই 5 বছৰ বহুত কিবা কাম আমি কৰি দেখুৱাব লাগিব। ভাগৰুৱা হ'লে নহ'ব, এলেহুৱা হ'লে নহ'ব। আমি কাম কৰি যাব লাগিব, আমি কাম কৰি দেখুৱাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন অসমক লৈ দেখিছে, তাত অলপ হ'লেও আমি অৰিহণা আগবঢ়াব লাগিব। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব দিবলৈ গৈ আছে। মই লগে লগে ভাৰতীয় জনতা পাৰ্টি, আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধৰি সকলো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক মই ধন্যবাদ জনাওঁ। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে যোৱা বছৰো তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিলে। 15 মাহ মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ। এবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰী হিচাপে দায়িত্ব ল'বলৈ কালি গৈ আছোঁ। সেইকাৰণে অহা দিনত ভাৰতীয় জনতা পাৰ্টী এজন কাৰ্যকৰ্তা হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেনেকৈ সপোন অসমৰ আগুৱাই লৈ যাবৰ কাৰণে, অসমৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ তেওঁৰ নেতৃত্বত আমি কাম কৰিম। আৰু বৰাক উপত্যকা হওক, ব্ৰহ্মপুত্ৰ উপত্যকা, সকলো অসমৰ গোটেই জিলাত, গোটেই ৰাজ্যৰ কাৰণে অহা দিনত কাম কৰিম। আৰু আজিৰ দিনত মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মই গৰ্বিত। ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। লগে মোৰ বিধানসভা, লক্ষীপুৰ বিধানসভাৰ কাৰ্যকৰ্তাসকলক, ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দপ্তৰলৈ মোৰ কোনো নাই, মই কোনো চিন্তা কৰা নাই, কাৰণ এইটো চিন্তা কৰাৰ বিষয় নাই। যি দপ্তৰেৰে দায়িত্ব পাম সেই দপ্তৰতে মই ভালকৈ কাম কৰিম। যেনেকৈ যোৱা বছৰ মই ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, কনজিউমাৰ এফেয়াৰ্ছ, লগত মাইন্স মিনাৰেল আৰু বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই 3খন ডিপাৰ্টমেণ্ট আছিলে। মই চেষ্টা কৰিছোঁ প্ৰতিখন জিলাতে গৈ ফুড এণ্ড চিভিল ছাপ্লাই, ৰেচন কাৰ্ড, চেনি, দালি, নিমখ, এই ডিষ্ট্ৰিবিউশ্যন, আমাৰ গোটেই কামটো যাতে ভালকৈ কৰিব পাৰিছোঁ। এই অহা দিনত আৰু ভালকৈ যাতে কৰিব পাৰিম সেই চেষ্টা কৰিম। প্ৰথমতে আমি মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, আমাৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনজী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু জ্যেষ্ঠ নেতৃত্ব সকলে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস প্ৰকট কৰিলে, তাৰ কাৰণে আমি মোৰ দোহাই তেওঁলোকৰ শ্ৰীচৰণে প্ৰণাম জনাইছোঁ, ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি প্ৰয়াস কৰি যাম তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ যে ছাপোৰ্ট, তেওঁলোকৰ যিটো বিশ্বাস, এইটো মাথাত ৰাখি আমি যাতে গোটেই অসমৰ ৰাইজৰ ভালকৈ কাম কৰি যাব পাৰোঁ, 24/7 সকলোৰ যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰি যাম। আৰু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান পালে 4খন নতুন মুখে। প্ৰথমবাৰ বিধায়িকা হৈয়ে মন্ত্ৰীত্ব লাভ কৰিছে নীলিমা দেৱীয়ে। হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। মন্ত্ৰীত্ব পালে সুশান্ত বৰগোহাঁই। নতুনকৈ মন্ত্ৰীত্ব লাভ কৰিলে অশ্বিনী ৰায় চৰকাৰে। কাইলৈ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে। পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি সিদ্ধান্ত, আৰু তেখেতৰ মই আশীৰ্বাদ সহায় সহযোগ প্ৰত্যেক মুহূৰ্তত থাকিম আৰু তেওঁৰ লগত থাকি কাম কৰি যাব। প্ৰায় 42 বছৰ আমাৰ মঙলদৈ বিধানসভা সমষ্টি SC ৰিজাৰ্ভেশ্যন, এইবাৰ ফাৰ্ষ্ট অপেন আৰু প্ৰথম প্ৰাৰ্থী মই, মহিলা প্ৰাৰ্থী, আকৌ প্ৰথম মহিলা বিধায়িকা, আকৌ তাতে আকৌ মন্ত্ৰীত্বও পালোঁ। প্ৰথমবাৰ বিধায়ক হৈ আপুনি মন্ত্ৰীত্ব লাভ কৰিলে। একদম সেইটো আচলতে মঙলদৈৰ কাৰণে, দৰঙৰ কাৰণে গৌৰৱ। মানে নিৰ্বাচন খেলিম বুলি ভাবিলেও টিকেট পোৱাটো এটা ডাঙৰ কথা আচলতে, কাৰণ বহুত থাকে প্ৰত্যাশী।
আৰু তাৰ মাজত মোক দলে এটা সিদ্ধান্ত লৈ দিছিল দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু বিধায়িকা হৈ ৰাইজৰ মঙলদৈবাসী ৰাইজৰ সহযোগত আশীৰ্বাদত মই জয়ী হৈ গৈছিলোঁ আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মোক এইবাৰ মন্ত্ৰিত্ব যি দায়িত্ব দিলে তেখেতকতো আৰু ক'বই লাগে আশা কৰিছিলে নে আপুনি? আশা মই মানে কি আশা মই ভাবা নাই মই ইমান হেৰি নহয় এইবিলাক লৈ দিলে দিব নিদিলে নাই এনেকুৱা ভাবা আৰু কিন্তু বিধায়িকা হিচাপে যিখিনি কাম কৰি যাম সেইখিনি নিশ্চয় কৰিম আৰু তাৰ উপৰি দলৰ কাৰ্যকৰ্তা হিচাপে ইমানখিনি কাম কৰিছিলোঁ কাম কৰি যাবলৈ মোৰ ভাৱ দুগৰাকীকৈ মহিলা এইবাৰ মন্ত্ৰিত্ব লাভ কৰিলে। হয় সেইটোতো আৰু এইবাৰ পাৰিলেতো আৰু লাগে কিন্তু 33 ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছোঁ যেতিয়া তাৰ মাজত এইবাৰৰ কাৰণে এইখিনিতে আমি থাকি ভৱিষ্যতত আমি আগুৱাই যাব লাগিব। চাওক অনুভৱটো এনেকুৱা ধৰণৰ নহয় যে মন্ত্ৰীসভাখনেই সৰ্বোচ্চ আৰু সকলোখিনি ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে মই ভাবোঁ অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্ম যোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম চব উল্লাসততো থাকিবই কাৰণ মন্ত্ৰীসভাত স্থান পোৱাটো এটা বিশেষকৈ 102জনৰ মাজত আৰু আমাতকৈও যথেষ্ট অভিজ্ঞ বিধায়ক আছে যথেষ্ট জ্যেষ্ঠ আছে তথাপিও যিহেতু দায়িত্ব দিছে দলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ শপত গ্ৰহণ অনুষ্ঠান তাৰপিছত দায়িত্ব আৰু দায়িত্ব লৈ অসমখনৰ উন্নয়নৰ পক্ষে বা অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব যিহে অৱস্থা চলি আছে এই 3-4 দিনত মইতো সেইবিলাক কোনো ভাবেই নাছিলে প্ৰথমটো হ'ল মোৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলাই যেটো এটা মানে বেয়াকৈ মানে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমতো তেনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে মানে মোৰ থাকিবলৈ জাগা নাছিলে মানে ঘৰত থাকিলেও ঘৰৰ মানুহখিনি সদায় চিন্তা আৰু ইয়াৰ মাজতে যে মোক আজি মন্ত্ৰীসভাত যে অন্তৰ্ভুক্ত কৰিব মইতো ভাবাই নাছিলোঁ গতিকে মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা পৰিস্থিতিৰ মাজতো মোৰ ওপৰত বিশ্বাস ৰাখি আজি যিটো এটা দায়িত্ব প্ৰদান কৰিলে গতিকে সেইমতে সদায় একেলগে কাম কৰি আহিছোঁ আৰু যি দায়িত্ব দিয়ে সেই দায়িত্ব লৈয়ে যিমান পাৰোঁ আগৰ নিচিনাকৈ কাম কৰি যাম অসম আৰু অসমৰ জনগণক আগুৱাই লৈ যোৱা আৰু দেশৰ ভিতৰতে আমি যাহাতে বিভিন্ন ক্ষেত্ৰত আনৰ দ্বাৰা সদায় প্ৰশংসিত হ'ব পাৰে এই ক্ষেত্ৰত মানে যিমান পাৰোঁ মই চেষ্টা কৰিম এনেই জেটিনৰ সমূহ পৰিয়ালৰ সদস্যসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত মোৰ নামটো আপোনালোকে চেনেলৰ মাধ্যমেদি মই প্ৰথমে দেখা পাইছোঁ কিন্তু আজি বিশেষ মুহূৰ্তত নামটো যেতিয়া মাননীয় মুখ্যমন্ত্ৰী যেতিয়া ঘোষণা কৰিলে গতিকে এই শুভ মুহূৰ্তত সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কেন্দ্ৰীয় নেতৃত্ব আমাৰ সকলোৰে সন্মানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াকে মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আনন্দৰ লগে লগে এটা উপলব্ধি যে দায়িত্ব বৃদ্ধি হ'ল গতিকে য'ত দায়িত্ব থাকে আৰু কাম কৰাৰ যিটো সুযোগ থাকে নিশ্চয় সেইখিনি কৰাৰ কাৰণে সদায় তৎপৰ হৈ থাকিব লাগিব সেইটো ভাবি আমি আগবাঢ়িব লাগিব গতিকে মই ভাবোঁ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰা প্ৰতিজন ব্যক্তিৰ কৰ্তব্য সেই কৰ্তব্যত মই অকণমানো মই মানে অৱহেলা নকৰোঁ সততা নিষ্ঠাৰে কাম কৰিম
আৰু পূৰ্বৰ দৰে এইবাৰো শৰ্মা মন্ত্ৰীসভাত স্থান পালে দুগৰাকী মহিলাই অজন্তা নিয়োগৰ পিছতে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল নীলিমা দেৱীৰ নাম পুনৰ মন্ত্ৰিত্ব লাভ কৰিলে অশোক সিংহাল বিমল বৰা কৌশিক ৰায় চন্দ্ৰমল্ল বৰুৱা কেশৱ মহন্ত কৃষ্ণেন্দু পাল পীযুষ হাজৰিকা আৰু ডাক্তৰ ৰনোজ পেগুৱে এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ পৰা বাদ পৰি জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী প্ৰশান্ত ফুকন আৰু লগতে ৰূপেশ গোৱালা এতিয়ালৈ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত মুঠ সদস্যৰ সংখ্যা 17 জন এতিয়াও খালী আছে দুগৰাকী মন্ত্ৰীৰ পদ মই অসম গণ পৰিষদ দলৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ডক্টৰ শৰ্মা ডাঙৰীয়াই 2016 চনৰ পৰা লাষ্ট ইলেকশ্যনলৈকে এলায়েন্সৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বিশ্বাস আছিল কাৰণ এলায়েন্স কৰাৰ সময়ত এইবাৰো এইখিনি কথা কৈছিল পূৰ্বৰ দৰে এইখিনি কথা নিশ্চয় ৰাখিব আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখতো কথা বতৰাখিনি হৈছিল অমিত শ্বাহ ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতকো বহুত ধন্যবাদ জনাইছোঁ ৰাজ্যিক নেতৃত্বকো জনাইছোঁ আৰু এই চৰকাৰখনৰ দায়িত্ব মই ভাবোঁ যে পূৰ্বতকৈ অধিক আৰু সেইকাৰণে বহুত দিশ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মন্ত্ৰীসভাখন এনেদৰে গঠন কৰিছে মই অত্যন্ত সুখী কেশৱ মহন্ত ডাঙৰীয়াক এৰি থৈ মই অকলে মন্ত্ৰীসভাত থকাটো মোৰ কাৰণেই এটা স্বাভাৱিকতে অস্বস্তিকৰ হ'ল হয় পূৰ্বতকৈ অধিক গতিশীল হ'ব এইখন চৰকাৰ আৰু জনসাধাৰণৰ স্বাৰ্থত সকলোৱে আমি সৰ্বোচ্চ আমি উজাৰি দিম আৰু বিধায়ক কৃষ্ণেন্দু পালৰ নাম মন্ত্ৰীসভাত তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে শ্ৰীভূমিৰ বহু ঠাইত আবতৰীয়া দীপাৱলীৰো দেখা গৈছে সৃষ্টি হৈছে চহৰৰ পেট্ৰল পাম্প পইণ্ট ষ্টেচন ৰোডত ফটকা ফুটাই লাৰু খুৱাই কৃষ্ণেন্দু পাল জিন্দাবাদ ধ্বনি দিছে তেওঁৰ সমৰ্থকসকলে বিজেপি কৰ্মীসকলে আৰু কৃষ্ণেন্দু পালক মন্ত্ৰীসভাত স্থান দিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কণমানি ভাগিনৰ আবদাৰে হৃদয় গলালে মুখ্যমন্ত্ৰী বাক্সাৰ এখন ব্যক্তিগত বিদ্যালয়ত লাগিল চৰকাৰী ফেন সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চিত হৈছে বাক্সাৰ নিকিতা বসুমতাৰী নামৰ কণমানি ছাত্ৰীগৰাকী কণমানিটিয়ে অধ্যয়ন কৰে বাক্সাৰ এখন বিদ্যালয়ত অসহ্যকৰ গৰমত বিদ্যালয়ত যাত্ৰা অব্যাহত ৰখা কণমানিটিয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই প্ৰস্তুত কৰা এটা ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত বিদ্যালয় ছুটিৰ পিছত শীতল পানীৰ সেৱন কৰি চাইকেলৰ কেৰিয়াৰত বহি ঘৰমুৱা হোৱা কণমানি ছাত্ৰীগৰাকীয়ে কৈ গৈছিল কেনেকৈ অসহ্যকৰ গৰম যন্ত্ৰণা আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিদ্যালয় কৰ্তৃপক্ষক বাক্সা জিলা প্ৰশাসনে যোগান ধৰিলে কেইবাখনো ফেন প্ৰচণ্ড গৰমৰ মাজতো তিনপাতৰ বেৰ আৰু চালিৰে বন্ধা এই বিদ্যালয় গৃহত অধ্যয়ন অব্যাহত ৰাখিছে নিকিতাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কণমানি নিকিতাৰ মৰ্মবেদনা উপলব্ধি কৰাৰ পিছতে আনন্দিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ লগতে বিদ্যালয়খনৰ অভিভাৱক আৰু শিক্ষাৰ্থীসকল আমার স্কুলত ফাংকা দিবি আমার স্কুলত বিরাট গরম এইটা স্কুলত পড়া আইছি না ঠান্ডা খাই আছো বিরাট গরম দিছে ফাংকা দিবি ফাংকা মই যোৱাকালি মামা ফ্ৰেণ্ড বিচাৰাৰ বাবে আজি মামাই আমাক ফেন দিলে তাৰ বাবে মামা আমার স্কুলত ফাংকা দিবি আমার স্কুলত বিরাট গরম এইটা স্কুলত পড়া আইছি না ঠান্ডা খাই আছো বিরাট গরম দিছে ফাংকা দিবি ফাংকা মই যোৱাকালি মামা ফ্ৰেণ্ড বিচাৰাৰ বাবে আজি মামাই আমাক ফেন দিলে তাৰ বাবে মামাক থেংক ইউ জনাইছোঁ আৰু ইফালে উৎকট গৰমত তামুলপুৰ জিলাৰ নাগৰিজুলিত অসহ্যকৰ গৰমৰ বাবে পাঠদান চলি থকাৰ সময়তে বিদ্যালয়ত
ভিতৰত কেইবাগৰাকী ছাত্ৰী হঠাৎ ঢলি পৰিছিল। এক জৰুৰী তথা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ নাগৰিজুলিত খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এই অপ্ৰত্যাশিত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ঢলি পৰা আটাইকেইগৰাকী ছাত্ৰীক ততাতৈয়াকৈ নাগৰিজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। চিকিৎসালয়খনত বৰ্তমান আটাইৰে জৰুৰী চিকিৎসা চলাই থকা হৈছে আৰু অত্যাধিক গৰম তথা প্ৰচণ্ড ভাপৰ বাবে ছাত্ৰীকেইগৰাকী অসুস্থ হৈ ঢলি পৰিছিল বুলি সন্দেহ কৰা হৈছে আৰু চিকিৎসাধীন ছাত্ৰীসকলৰ ভিতৰত একাংশ কিছু সুস্থ হৈছে যদিও এতিয়াও কিন্তু কেইবাগৰাকীও ছাত্ৰী চিকিৎসালয়তে আছে। দিনক দিনে বৃদ্ধি পোৱা এনে অসহ্যকৰ গৰমৰ প্ৰকোপলৈ লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত বিদ্যালয় পুৱাৰ কাৰ্যসূচী সলনি কৰা অথবা প্ৰশাসনক যথোপযুক্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া স্থানীয় সচেতন ৰাইজ তথা অভিভাৱকসকলে দাবী তুলিছে। এতিয়ালৈকে 12গৰাকী ছাত্ৰী খাটৰবাৰী হাই ছেকেণ্ডেৰী স্কুলৰ পৰা অহা ক্লাছ 10ত পঢ়ি থকা দুৰ্বল অৱশ হৈ আহি আমাৰ ইয়াত হস্পিটেলাইজ হৈছে। তেখেতসকল চিকিৎসাধীন হৈ আছে যদিও বহুকেইগৰাকী ভাল হ'ল। এতিয়ালৈকে তেখেতসকলে সংকটমুক্ত। এতিয়ালৈকে বহু গৰমৰ তাপত তেখেতসকলে আক্ৰান্ত হোৱা যেন অনুমান হয় আৰু এতিয়ালৈকে 12গৰাকী ছাত্ৰী আমাৰ ইয়াত ভৰ্তি হৈছেহি। তেখেতসকলক প্ৰাথমিক চিকিৎসা কৰাৰ পিছত আমি 5-6গৰাকী এতিয়া যাবলৈ দিয়া হৈছে আৰু কেইজনমান আছে। তেখেতসকলৰ সংকটমুক্ত চিকিৎসা আমাৰ চিকিৎসক আৰু নাৰ্ছসকলে চলাই আছে। যেতিয়া আমাৰ প্ৰথম ক্লাছটো চলি আছিলে সেই ক্লাছ চলি থকা সময়তে আমাৰ বড়ো মিডিয়ামৰ কৃতি নামৰ ছাত্ৰী এগৰাকী মানে চেঞ্চলেছ হৈ যায় ক্লাছত। তাৰপিছত আমি ততাতৈয়াকৈ হস্পিটেলত অনাৰ কাৰণে তাইক লৈ আহোঁতে তাইক ধৰি অনা দুজনী ছোৱালী আহি যেতিয়া মেডিকেল পালে তেওঁলোকৰো তেনেকুৱাই হ'ল। তাৰপিছত আকৌ তেওঁলোকক চাবলৈ অহা আৰু কেইজনীমান ছোৱালী এনেকৈ গৈ গৈ আপোনাৰ প্ৰায় 12জনীমান ছাত্ৰী জাষ্ট মানে চেঞ্চলেছ আৰু উশাহ যেন ল'ব নোৱাৰে এনেধৰণৰ। তাৰপিছত গৰম নিশ্চয় আমি সেইটোৱে এটা অনুভৱ কৰিছোঁ গৰম। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ মাজতে এইবাৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে শক্তি বিভাগ। চলিত মাহৰ পৰাই ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। বিদ্যুতৰ মাচুল বৃদ্ধিত অনুমোদন জনাইছে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে। বিদ্যুৎ বিতৰণ কোম্পানীটোৰ লোকচানৰ জোৰা মাৰিবলৈ মাচুল বৃদ্ধি কৰিলে শক্তি বিভাগে। প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যত আকৌ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। এপিডিচিএলক বিদ্যুতৰ মাচুল বৃদ্ধিত অনুমোদন দিলে অসম বিদ্যুৎ নিয়ামক আয়োগে। এই চলিত মাহৰ পৰা 2027 মাৰ্চ মাহলৈকে অৰ্থাৎ 10টা মাহ বিভিন্ন নিৰীক্ষত মাচুল বৃদ্ধি কৰিব এপিডিচিএলে। এই মাচুল বৃদ্ধি আমি পুনৰবাৰ বিৰোধিতা কৰিছোঁ আৰু যি সৰ্বসাধাৰণ ৰাইজৰ মাজত যি দামৰ মাধমাৰ চিলিণ্ডাৰৰ মাধমাৰ তাৰ ওপৰত এই ইলেক্ট্ৰিচিটিৰ আপোনাৰ যি মাধমাৰ চলিছে সেই মাধ্যম আমি পুনৰ বিৰোধিতা কৰিছোঁ। এপিডিচিএল কৰ্তৃপক্ষক বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ। যি লেকাম নহয় এই বিভাগটো আমি চৰকাৰক এই বিভাগটো যাতে লেকাম লগাবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই মাহৰ পৰাই আপুনি প্ৰতি ইউনিটত সৰ্বাধিক 28 পইচা পৰ্যন্ত বেছিকৈ দিব লাগিব। আপোনাৰ দুটোপাল বৰষুণ অহাৰ লগে লগে লাইনটো নোহোৱা হয়। আমি অফিচলৈ ফোন কৰা হয় তেওঁলোকৰ অত্যন্ত দুৰ্ব্যৱহাৰৰ সন্মুখীন হয়। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হোৱা পেট্ৰল ডিজেলৰ নাটনি আৰু মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে এইবাৰ ৰাজ্যৰ শক্তিখণ্ড। মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগক যি প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱত স্পষ্টকৈ উল্লেখ আছে তেলৰ দাম বৃদ্ধি আৰু শক্তি ক্ৰয় কৰিবৰ বাবে অধিক টকা প্ৰয়োজন হৈছে। এপিডিচিএলৰ বিগত বৰ্ষত ঘাটি আছে প্ৰায় 21.53 কোটি টকা। এই ঘাটি মিলাবৰ বাবে লগতে তেলৰ আৰু শক্তি কিনিবৰ বাবে দাম অধিক বৃদ্ধি হোৱাৰ বাবে এপিডিচিএলৰ মাচুল বৃদ্ধি কৰিব লাগে। কেইবাটাও শুনানিৰ অন্তত বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলক এই জুন মাহৰ পৰাই বিভিন্ন নিৰীক্ষত 10টা মাহৰ বাবে মাচুল বৃদ্ধি কৰিবলৈ অনুমোদন দিছে। জুন মাহৰ বাবে এপিডিচিএলে প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব 21 পইচা। জুলাই মাহৰ বাবে প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব 18 পইচা।
আগষ্ট মাহৰ বাবে বৃদ্ধি কৰিব 16 পইচা, ছেপ্টেম্বৰ মাহৰ বাবে বৃদ্ধি কৰিব 17 পইচা, অক্টোবৰ মাহত বৃদ্ধি কৰিব 17 পইচা, নৱেম্বৰ মাহত বৃদ্ধি কৰিব 19 পইচা, ডিচেম্বৰ মাহত বৃদ্ধি কৰিব 24 পইচা, 2027 জানুৱাৰী মাহত বৃদ্ধি কৰিব 26 পইচা, ফেব্ৰুৱাৰী মাহত বৃদ্ধি কৰিব 25 পইচা আৰু মাৰ্চ মাহত 2027 মাৰ্চ মাহত APDCL প্ৰতি ইউনিটত বৃদ্ধি কৰিব 28 পইচা। প্ৰত্যেক বছৰে লোকৰ যি আপোনাৰ APDCL বিভাগ সেই বিভাগে প্ৰত্যেক বছৰে মাচুল বৃদ্ধি কৰে। এই চলিত মাহৰ পৰাই আপুনি প্ৰতি ইউনিটত অধিক বিদ্যুতৰ মাচুল দিব লাগিব। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ল উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। উত্তৰ পূবৰ উন্নয়ন, অৰ্থনৈতিক বিকাশ, বিনিয়োগ বৃদ্ধি সন্দৰ্ভত আলোচনা বৈঠকত উত্তৰ পূবৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে ভাগ ল'লে। বৈঠকত অসমত নিশা কটাই শ্বিলঙত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ পূব পৰিষদৰ বৈঠক। উত্তৰ পূবৰ ৰাজ্যসমূহৰ উন্নয়নমূলক প্ৰকল্প আৰু শান্তি সন্দৰ্ভত আলোচনা। উত্তৰ পূবৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে ভাগ ল'লে বৈঠকত। বুধবাৰে নিশাই গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত ভাগ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত নিশা কটাই পুৱাই শ্বিলঙলৈ ৰাওনা হয় অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উত্তৰ পূব পৰিষদৰ 73 সংখ্যক বৈঠক। এই বৈঠকতে উপস্থিত থাকে উত্তৰ পূব উন্নয়নৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে বৈঠকত। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়ন অধিক ত্বৰান্বিত কৰা সন্দৰ্ভত বৈঠকত আলোচনা। উন্নয়নমূলক প্ৰকল্প আঁচনিসমূহৰ সন্দৰ্ভতো পৰ্যালোচনা বৈঠকত। বিকশিত ভাৰত 2047ৰ লক্ষ্যৰে কেনেদৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ প্ৰগতি গতিশীল কৰিব পাৰি এই সন্দৰ্ভতো আলোকপাত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিকশিত ভাৰত 2047ৰ পৰিকল্পনাৰ ৰোড মেপ তৈয়াৰ বৈঠকত। 1971 চনত গঠন হৈছিল উত্তৰ পূব পৰিষদ। তেতিয়াৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ ক্ষেত্ৰত এক নীতি নিৰ্ধাৰক ৰূপে কাম কৰি আহিছে উত্তৰ পূব পৰিষদে, যাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি ক'লে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ, বিশেষকৈ বিনিয়োগ বৃদ্ধি, পৰ্যটন, কৃষি খণ্ডৰ বিষয়টো আলোচনা কৰে বৈঠকত। উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰশীল ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য গাখীৰ, কণী, মাছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰশীল কৰি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উদ্ভাৱন, যোগাযোগ আৰু অৰ্থনীতিৰ অন্যতম কেন্দ্ৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলক গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূব পৰিষদে একেলগে কাম কৰাৰ প্ৰস্তাৱ লয় বৈঠকত। উত্তৰ পূবৰ সীমান্ত সুৰক্ষা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বিলঙৰ পৰা গোবিন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 লাখ মায়াবিনী শব্দৰে গঢ়ি তুলিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। ডিগবৈ দুৰ্গাবাৰী নিবাসী মিহিৰ বৰনাথ আৰু বেবী দেৱীৰ কন্যা ৰিদ্ধি দেৱীয়ে মায়াবিনী শব্দটো 1 লাখ বাৰ লিখি 15 দিনৰ ভিতৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি এক ব্যতিক্ৰমী শিল্পকৰ্ম সৃষ্টি কৰিছে। জুবিন গাৰ্গৰ ভগ্নীয়েও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ৰিদ্ধি দেৱীৰ অসাধাৰণ সেই কাৰ্যকলাপ। প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ। প্ৰয়াত জুবিন গাৰ্গৰ যিটো চিত্ৰ অংকন কৰিলে প্ৰায় 1 লাখ মায়াবিনী শব্দৰে। এগৰাকী ছাত্ৰী ডিগবৈ দেখা গৈছে, ছাত্ৰীগৰাকীৰ বৰ্তমান ছ'চিয়েল মাধ্যমত যিহেতু তেওঁ ভাইৰেল হৈ পৰিছে, কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি চিত্ৰ অংকন, সেই অংকন কৰোঁতে তাই যিটো 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা অনুসৰি মায়াবিনীৰ শব্দটো প্ৰায় 1 লাখ বাৰ লিখি এক ব্যতিক্ৰমী চিত্ৰকৰ্ম সৃষ্টি কৰিছে এইগৰাকী ছাত্ৰীয়ে। এই অসাধাৰণ অভূতপূৰ্ব প্ৰয়াসৰ জৰিয়তে তেওঁ প্ৰাণৰ শিল্পীগৰাকীৰ এক মনোমোহা প্ৰতিচ্ছবি অংকন কৰিবলৈ সক্ষম হৈছে ডিগবৈৰ দুৰ্গাবাৰীস্থিত ছাত্ৰী ঋদ্ধি দেৱী। আমি বৰ্তমান ঋদ্ধি দেৱীৰ কাষত আছোঁ। বৰ্তমান আমি ঋদ্ধিৰ ওচৰত আহি তেওঁৰ বিষয়ে জানিবলৈ কিছু কথা চেষ্টা কৰিম। কিমান বয়সৰ পৰা তেনেদৰে চিত্ৰ অংকন কৰিছে আৰু বৰ্তমান দেখা গৈছে এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত এনেদৰে 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি এনেদৰে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ সক্ষম হৈছে। যিটো এই ছাত্ৰীগৰাকীৰ শিক্ষাগুৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে আৰু আজি শিক্ষাগুৰুৱে তেওঁক নিজে সম্বৰ্ধনা জ্ঞাপন কৰিছে, কিয়নো এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ চিত্ৰ অংকন কৰি এই ছাত্ৰীগৰাকীয়ে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিচুকীয়া জিলাৰ আৰু ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি পোনে পোনে ছাত্ৰীগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। বৰ্তমান তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু প্ৰাণৰ শিল্পীগৰাকী এনেদৰে চিত্ৰ অংকন কৰিছে প্ৰায় 1 লাখ মায়াবিনী শব্দ প্ৰয়োগ কৰি। তোমাৰ কেনে অনুভৱ হৈছে, কিয়নো প্ৰথমতে ছ'চিয়েল মাধ্যমত তুমি ভাইৰেল হৈছা এনেদৰে অংকন কৰি, তাৰপিছত যিহেতু তুমি সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছা, কিমান বছৰ বয়সৰ পৰা এনেদৰে চিত্ৰ অংকন কৰিছা? মই যেতিয়া ক্লাছ 6ত আছিলোঁ তেতিয়াৰ পৰা মই মানে আৰ্ট শিকি আছোঁ। তেতিয়া এনে মই সৰুৰ পৰাই আৰ্ট শিকিবলৈ মন আছিলে, কিন্তু ক্লাছ 6ৰ পৰাই মই আৰ্ট স্কুলত গৈছোঁ। মোৰ হেমাঞ্জলি মিছৰ ওচৰত মই ফাৰ্ষ্টত আৰ্ট শিকিলোঁ। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ তেতিয়া আশিষ ছাৰৰ ওচৰত শিকিলোঁ।